হেল্ল' ষ্টুডেণ্টছ এতিয়া মই অলপ আগত তোমালোকক ষ্ট্ৰেইট লাইনৰ এটা ফৰ্ম পঢ়ালোঁ সেইটো হ'ল ইণ্টাৰচেপ্ট ফৰ্ম এতিয়া মই আৰু এটা ফৰ্ম মানে লাষ্ট ফৰ্ম এটা পঢ়াবলৈ গৈছোঁ ষ্ট্ৰেইট লাইনৰ সেইটো হ'ল নৰ্মেল ফৰ্ম নহ'লে তোমালোকে ক'ব পাৰা পাৰ্পেণ্ডিকুলাৰ ফৰ্ম ইয়াত আমি অকল দুটা বস্তু মনত ৰাখিব লাগে এটা হ'ল লেংথ অফ দ্য পাৰ্পেণ্ডিকুলাৰ এটা লাকিম মানে হা তাৰ লেংথটো আমি মনত ৰাখিব লাগে লেংথ অফ দ্য পাৰ্পেণ্ডিকুলাৰ ড্ৰ'ন ফ্ৰম দ্য অৰিজিনৰ পৰাহে আঁকিম ড্ৰ'ন ফ্ৰম অৰিজিন অ'ৰ পৰা আঁকিম মানে অৰিজিন অ' হা পাৰ্পেণ্ডিকুলাৰ এডাল আঁকিম অৰিজিনৰ পৰা ছেকেণ্ড আমি কথাটো মনত ৰাখিব লাগিব যে পাৰ্পেণ্ডিকুলাৰ মেক্স এংগল কিবা এটা এংগল বনায় ধৰি লওক আলফা উইথ কাৰ লগত বনায় পজিটিভ এক্স এক্সিছৰ লগত পাৰ্পেণ্ডিকুলাৰডালে এটা এংগল বনায় সেই এংগলটো হ'ল আলফা মানে অ' এক্সৰ লগত পাৰ্পেণ্ডিকুলাৰডালে এংগল বনায় এটা কাম কৰচোন আমি আঁকিয়ে লওঁচোন দেই ছাপ'জ এটা লাইন এই লাইনডালে এক্স এক্সিছতো এটা জেগাত কাটিছে এই জেগাটুকুৰা হ'ল এ পইণ্ট এটাত কাটিছে আৰু ৱাই এক্সিছতো এটা পইণ্টত কাটিছে সেই পইণ্টটো হ'ল ধৰি লোৱা এইখিনিত নাম দি দিছোঁ মই বি ঠিক আছে এতিয়া মই ফাৰ্ষ্ট লাইনটো চোৱাচোন কি কৈছোঁ লেংথ অফ পাৰ্পেণ্ডিকুলাৰ ড্ৰ'ন ফ্ৰম দ্য অৰিজিনৰ পৰা আমি এডাল পাৰ্পেণ্ডিকুলাৰ আঁকি দিছোঁ অৰিজিনৰ পৰা আমি এটা পাৰ্পেণ্ডিকুলাৰ আঁকি দিছোঁ ঠিক আছে অৰিজিনৰ পৰা এটা পাৰ্পেণ্ডিকুলাৰ আঁকি দিছোঁ অৰিজিনৰ পৰা ইয়ালৈ এই লাইনডাললৈ এডাল পাৰ্পেণ্ডিকুলাৰ আঁকি দিছোঁ সেই পাৰ্পেণ্ডিকুলাৰ হ'ল অ' এন হা সেইডাল হ'ল অ' এন তেতিয়াহ'লে অভিয়াছলি 90 ডিগ্ৰী হ'ব এপিনেও 90 ডিগ্ৰী হৈছে এপিনেও 90 ডিগ্ৰী হৈ আছে ঠিক আছে তাৰপিছত 90 ডিগ্ৰী মানে ইয়াতো 90 ডিগ্ৰী হৈ আছে আৰু ইয়াতো 90 ডিগ্ৰী হৈ আছে ঠিক আছে তাৰপিছত পাৰ্পেণ্ডিকুলাৰ মেক্স এংগল আলফা উইথ পজিটিভ এক্স এক্সিছ এই পাৰ্পেণ্ডিকুলাৰডালে এটা এংগল বনাইছে আলফা কাৰ লগত বনাইছে উইথ পজিটিভ এক্স এক্সিছ অ' এক্স এই পাৰ্পেণ্ডিকুলাৰডালে অ' এক্সৰ লগত এটা এংগল বনাইছে কি এংগল বনাইছে আলফা এংগল বনাইছে এইটো আলফা এংগল এটা বনাইছে ঠিক আছে আলফা এংগল বনাইছে অ'কে তেতিয়াহ'লে যদি অ' এনডালে অ' এক্সৰ লগত আলফা এংগল বনায় তে এই এংগলটো কিমান হ'ব বাৰু কিমান হ'ব এইকণ কিমান হয় 90 ডিগ্ৰী এইকণ কিমান হয় আলফা 90 ডিগ্ৰীৰ পৰা আলফাকণ নাইকিয়া হৈ গ'লে কি হ'ব 90 ডিগ্ৰী কি হয় মাইনাছ আলফা হৈ যাব 90 ডিগ্ৰী মাইনাছ আলফা হৈ যাব ঠিক আছে তেতিয়াহ'লে এতিয়া আমি এটা কাম কৰোঁ যে এই অ' এন লাইনডালৰ এটা লেংথ এটা আছে বুলি কৈছে ন এই লেংথটো আমি নাম দি দিছোঁ পি সেই লেংথটো নাম দি দিছোঁ মই পি হা সেই লেংথটো নাম দি দিছোঁ মই কি পি লেট লিখোঁ অ' এন ইকুৱেল টু পি লেট অ' এন ইকুৱেল টু পি মই এতিয়া এটা কাম কৰোঁ ট্ৰায়েংগল অ' এ এন অ' এন এ ইজ এ এইটো কি ট্ৰায়েংগল হয় তেতিয়াহ'লে ৰাইট এংগল ট্ৰায়েংগল ইজ এ ৰাইট এংগল ট্ৰায়েংগল আৰু কোনটো 90 ডিগ্ৰী হৈছে এংগল অ' এন এ ইকুৱেল টু 90 ডিগ্ৰী এংগল অ' এন এ ইকুৱেল টু কি হয় 90 ডিগ্ৰী ঠিক আছে এতিয়া এই ট্ৰায়েংগলটো ভালছে চোৱা এইটো ৰাইট এংগল ট্ৰায়েংগল হয় ন অ' এনডাল হ'ল বেছ এ এন হ'ল পাৰ্পেণ্ডিকুলাৰ অ' এ হ'ল হাইপটেনাছ লিখা অ' এন হ'ল বেছ এ এন হ'ল পাৰ্পেণ্ডিকুলাৰ আৰু অ' এডাল হ'ল হাইপটেনাছ বি পাৰ্পেণ্ডিকুলাৰ পি হাইপটেনাছ হ'ল এইচ ঠিক আছে তেতিয়াহ'লে এই ট্ৰায়েংগলটো চোৱা তেতিয়া কছ আলফা হ'লে কি হ'ব বেছ বাই হাইপটেনাছ হ'ব নাই অভিয়াছলি হ'ব দেয়াৰফৰ কছ আলফা ইকুৱেল টু কি হ'ব বেছ বাই হাইপটেনাছ কছ আলফা ইকুৱেল টু বেছ মানে কি হয় ইয়াত অ' এন আৰু হাইপটেনাছ কি হয় এইচ মানে অ' এ ঠিক আছে কছ আলফা ইকুৱেল টু অ' এন বাই অ' এ ঠিক আছে
কছ আলফা ইকুৱেল টু এতিয়া জেগাই জেগাই মানকেইটা পাতি দিওঁ অ' এন মানে কি হয় অ' এন মানে পি নহয় জানো ডাইৰেক্ট পাতা পি আৰু অ' এ থাকক অ' এ থাকক গতিকে অ' এ ইকুৱেল টু কিমান হ'ল পি বাই কছ আলফা অ' এ ভেলুটো কিমান হ'ল পি বাই কছ আলফা মানে এইখিনিৰ পৰা এইখিনিলৈকে কিমান হয় তোমাৰ পি বাই কছ আলফা পি বাই কি হয় কছ আলফা তেতিয়াহ'লে আমাৰ এই লাইনডালে এক্স এক্সিছৰ এই জেগা টুকুৰা কাটিছে মানে এইটো তেতিয়াহ'লে নিয়মমতে কি হ'ব লাগে এক্স ইণ্টাৰচেপ্ট হ'ব লাগে নাই গতিকে তেতিয়াহ'লে এই পইণ্টটো কিমান হ'ব পি বাই কছ আলফা কমা 0 পি বাই কছ আলফা কমা 0 দেয়াৰফৰ অ' এ ইকুৱেল টু পি বাই কছ আলফা ইকুৱেল টু কি হয় এইটো এক্স ইণ্টাৰচেপ্ট হয় ন এক্স এক্সিছৰ এই জেগা টুকুৰতে কাটিছে ন মানে এ হয় দেই এক্স ইণ্টাৰচেপ্ট মানে এ হয় ঠিক আছে অ'কে এতিয়া মোক এই ট্ৰায়েংগলটোত চোৱাচোন ইন ট্ৰায়েংগল অ' এন বি বি এন অ' কিমান 90 ডিগ্ৰী এংগল বি এন অ' কিমান হয় 90 ডিগ্ৰী আকৌ এন অ' বি কি হয় 90 ডিগ্ৰী মাইনাছ আলফা এন অ' বি ইকুৱেল টু কি হয় 90 ডিগ্ৰী মাইনাছ আলফা তেতিয়াহ'লে এইকণ কিমান হ'ব অ' বি এন কিমান হ'ব সেইটো আমি কেনেকৈ উলিয়াম এটা ট্ৰায়েংগলত তিনিটা এংগলৰ প্লাছ কৰি দিলে কিমান হয় 180 ডিগ্ৰী নহয় জানো গতিকে এংগল বি এন অ' প্লাছ এংগল এন অ' বি প্লাছ এংগল অ' বি এন ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী এংগল বি এন অ' কিমান হয় 90 ডিগ্ৰী এংগল এন অ' বি কিমান হয় 90 ডিগ্ৰী মাইনাছ আলফা আৰু এংগল অ' বি এন আমি উলিয়ামহে 180 ডিগ্ৰী এইটো কি হয় 90 প্লাছ 90 কি হয় 180 ডিগ্ৰী মাইনাছ আলফা প্লাছ অ' বি এন ইকুৱেল টু 180 ডিগ্ৰী এতিয়া মই এটা কাম কৰোঁ 180 ডিগ্ৰী কাটি দিলোঁ অ' বি এন কিমান ওলালে মাইনাছ আলফাটো এইফালে গুচি গ'লে আলফা হৈ যাব অ' বি এন কিমান হৈ যাব এইটো আলফা হৈ যাব হয় নাই এইটোও আলফা অ' বি এন কিমান হৈ গ'ল আলফা হৈ গ'ল হয় নাই অ' বি এন হৈ গ'ল আলফা হৈ গ'ল তাৰপিছত ইন ট্ৰায়েংগল অ' বি এন এতিয়া মই কি কৰিম ইন ট্ৰায়েংগল অ' বি এন এইটোতো 90 ডিগ্ৰী ইন ট্ৰায়েংগল অ' বি এন এন বিডাল কি হয় বেছ অ' এনডাল কি হয় পাৰ্পেণ্ডিকুলাৰ অ' বিডাল হ'ল হাইপটেনাছ লিখি দিওঁ অ' এন হ'ল পাৰ্পেণ্ডিকুলাৰ ঠিক আছে আৰু এন বি হয় বেছ মানে বি আৰু অ' বি হয় হাইপটেনাছ দেয়াৰফৰ কি হ'ব ইয়াত কি হ'ব চাইন আলফা ইকুৱেল টু কি হ'ব অ' এন বাই অ' বি হ'ব নাই চাইন আলফা ইকুৱেল টু কি হয় পি বাই এইচ হয় চাইন আলফা ইকুৱেল টু পি বাই এইচ চাইন আলফা ইকুৱেল টু কি হয় পাৰ্পেণ্ডিকুলাৰ বাই হাইট চাইন আলফা ইকুৱেল টু কি হ'ব পি বাই এইচ চাইন আলফা ইকুৱেল টু অ' এন বাই অ' বি ঠিক আছে চাইন আলফা ইকুৱেল টু অ' এন মানে কি হয় পি বাই অ' বি মানে অ' বি আমি উলিয়ামহে অ' বি ইকুৱেল টু কিমান হৈ যাব পি বাই চাইন আলফা মানে আল্টিমেটলি চাবলৈ গ'লে এইখিনিৰ পৰা এইখিনিলৈকে কিমান ডিষ্টেঞ্চ পি বাই চাইন আলফা হয় নাই আল্টিমেটলি তেতিয়াহ'লে ৱাই এক্সিছৰ এই জেগা টুকুৰা কাটি দিলে এই লাইনডালে ৱাই এক্সিছৰ এই জেগা টুকুৰা কাটিছে তেতিয়াহ'লে এইটো নিয়মমতে ৱাই ইণ্টাৰচেপ্ট হ'ব লাগে হয় নাই আৰু তেতিয়া বি পইণ্টটো কিমান হ'ব 0, পি বাই চাইন আলফা হয় নাই তাৰ মানে অ' বি এইটো ওলাই গ'লে তাৰমানে অ' বি ইকুৱেল টু পি বাই চাইন আলফা এইটো নিয়মমতে কি হ'ব লাগে ৱাই ইণ্টাৰচেপ্ট মানে এইটো কি হ'ব লাগে বি হ'ব লাগে হয় নাই এতিয়া মোৰ ওচৰত চোৱা এক্স ইণ্টাৰচেপ্ট এইটো আছে ৱাই ইণ্টাৰচেপ্ট বি মানে এইটোও আছে হয় নাই দেয়াৰফৰ উই হেভ এক্স ইণ্টাৰচেপ্ট কি হয় এ আছে কি হয় পি বাই কছ আলফা হয় নাই তাৰমানে ৱাই ইণ্টাৰচেপ্ট আছে কি আছে বি আছে পি বাই চাইন আলফা দেয়াৰফৰ কি হ'ব লাগে নিয়মমতে ফৰ্মুলাটো একৰ্ডিং টু অলপ আগতে পাইছিলোঁ ইণ্টাৰচেপ্ট ফৰ্ম একৰ্ডিং টু ইণ্টাৰচেপ্ট
ফৰ্ম এক্স বাই এ প্লাছ ৱাই বাই বি ইকুৱেল টু কি হয় 1 হয় এক্স বাই এ জেগাত পাতি দিবা কি পি বাই কছ আলফা আৰু ৱাই বি জেগাত কি পাতি দিবা পি বাই চাইন আলফা ইকুৱেল টু 1 এটা কাম কৰি এতিয়া কছ আলফাটো ওপৰলৈ গুচি যাব এক্স কছ আলফা বাই পি চাইন আলফাটো ওপৰলৈ গুচি যাব ৱাই চাইন আলফা বাই পি ইকুৱেল টু 1 তাৰমানে এক্স কছ আলফা প্লাছ ৱাই চাইন আলফা বাই পি ইকুৱেল টু 1 এক্স কছ আলফা প্লাছ ৱাই চাইন আলফা ইকুৱেল টু পি এইটো কি হয় এইটো নৰ্মেল ফৰ্ম হয় নৰ্মেল ফৰ্ম হা নৰ্মেল ফৰ্ম ঠিক আছে নৰ্মেল ফৰ্ম গতিকে আমি নৰ্মেল ফৰ্মটো কি পালোঁ therefore x cos alpha plus y sin alpha equal to p আর p মানে কি হয় ইয়াত p মানে হল পারপেন্ডিকুলার ডিস্টেন্স আর আলফা মানে হল অ্যাঙ্গেল মেড বাই perpendicular with positive x-axis ঠিক আছে with positive x-axis ঠিক আছে আকৌ এবাৰ মই বুজাই দিছোঁ এই বস্তুটো হা এই বস্তুটো মই এবাৰ বুজাই দিছোঁ ইয়াত আমি খালি নৰ্মেল ফৰ্মত এটা বস্তু মনত ৰাখিব লাগে যে এডাল পাৰপেণ্ডিকুলাৰ আঁকিম আমি ক'ৰ পৰা অৰিজিনৰ পৰা এডাল পাৰপেণ্ডিকুলাৰ আঁকিম আকৌ আৰু ছেকেণ্ড কথা কি মনত ৰাখিব লাগিব পাৰপেণ্ডিকুলাৰডালে আলফা এংগল এটা বনাইছে কাৰ লগত বনাইছে পজিটিভ এক্স এক্সিছৰ লগত অ' এক্সৰ লগত পাৰপেণ্ডিকুলাৰডালে এডাল আলফা এংগল বনাইছে ডায়েগ্ৰামটো এইটো অ' এনডাল হ'ল পাৰপেণ্ডিকুলাৰ এই পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ হ'ল পি ধৰিলোঁ এই অ' এনডালে আকৌ কি কৰিছে এক্স এক্সিছৰ লগত এটা আলফা এংগল বনাইছে পজিটিভ এক্স এক্সিছডালৰ লগত এটা আলফা এংগল বনাইছে নাই অ'কে আকৌ লাইনডালে কি কৰিলে এক্স এক্সিছৰ এই জেগাটুকুৰাত কাটিলে ৱাই এক্সিছৰ এই পইণ্টটোত কাটিলে ঠিক আছে আমি যিহেতু এতিয়া এই লাইনডালে এক্স এক্সিছৰ এইখিনি কাটিছে ৱাই এক্সিছৰ এইখিনি কাটিছে তাৰমানে এইটো দুটা ট্ৰাইংগল বনি গ'ল নাই অ' এন অ' পৰা এনলৈকে ডিষ্টেঞ্চ ধৰি লওক পি বুলি ধৰি ল'লোঁ পি বুলি ধৰি ল'লোঁ তো এই দুটা কি ট্ৰাইংগল ৰাইট এংগল ট্ৰাইংগল কাৰণ অ' এনডাল ইয়াত পাৰপেণ্ডিকুলাৰ হৈছে হয় নাই অ' এনডাল ইয়াত পাৰপেণ্ডিকুলাৰ হৈছে হয় নাই অ' এন ইজ পাৰপেণ্ডিকুলাৰ অ' এন কি হয় পাৰপেণ্ডিকুলাৰ অ' এন ইজ কি হয় পাৰপেণ্ডিকুলাৰ ঠিক আছে তাৰমানে এইটো এটা অ' এন পাৰপেণ্ডিকুলাৰ অ' এন 90 ডিগ্ৰী হৈছে এইটো এটা ৰাইট এংগল ট্ৰাইংগল অ' এন ইজ এ ৰাইট এংগল ট্ৰাইংগল অ' এন বি কি হৈছে 90 ডিগ্ৰী হৈ আছে হয় নাই অ' এন এ কি হৈছে 90 ডিগ্ৰী হৈ আছে তাৰমানে যিহেতু ইয়াত আলফা হৈ আছে চোৱা এই ট্ৰাইংগলটো ভালছে চোৱা এই ট্ৰাইংগল এটা ৰাইট এংগল ট্ৰাইংগল নহয় জানো এইটো পাৰপেণ্ডিকুলাৰ হ'ব এডাল হ'ব বেছ এইটো হ'ব হাইপটেনাছ তেনেকৈ মই বস্তুখিনি লৈ ল'লোঁ তেতিয়াহ'লে ইয়াৰ পৰা মই কছ আলফা উলিয়াই দিলে কি হ'ব পাৰপেণ্ডিকুলাৰ বাই বেছ বাই হাইপটেনাছ হ'ব নাই বেছ বাই হাইপটেনাছ হৈছে কছ আলফা ইকুৱেল অ' এন বাই অ' এ জেগাই ভেলু বহাই দিলে অ' এন মানে পি অ' এ উলিয়াই ল'ম অ' এ ইকুৱেল কিমান হ'ব পি বাই কছ আলফা অ'ৰ পৰা এলৈকে কিমান ডিষ্টেঞ্চ হৈছে পি বাই কছ আলফা তাৰমানে এক্স এক্সিছৰ এই জেগাটুকুৰাতহে কাটিছে তাৰমানে এইটো নিয়মতে এটা ইণ্টাৰচেপ্ট হয় পি বাই কছ আলফা কি ইণ্টাৰচেপ্ট হ'ব এক্স ইণ্টাৰচেপ্ট হ'ব এই পইণ্টটো দিলে পি বাই কছ আলফা কমা 0 হৈ গ'ল বুজি পালা আৰু অ' এ জেগাটুকুৰা যিহেতু এক্স এক্সিছৰ অ' এ জেগাটুকুৰা কাটিছে ন লাইনডালে তো গতিকে এইটো হ'ল এক্স ইণ্টাৰচেপ্ট তেনেদৰে অ' এন বি ট্ৰাইংগল ল'লোঁ ইয়াত দেখাই দিছোঁ ভালছে তাৰপৰা এইটো হ'ল ৱাই ইণ্টাৰচেপ্ট বি অ' বি জেগাটুকুৰা হ'ল কাৰণ ৱাই এক্সিছৰ এইখিনিহে কাটিছে অ' বি জেগাটুকুৰা হ'ল পি বাই চাইন আলফা মানে ৱাই ইণ্টাৰচেপ্ট হয় নাই তাৰপিছত একৰ্ডিং টু ইণ্টাৰচেপ্ট ফৰ্ম কি হ'ব এক্স বাই এ প্লাছ ৱাই বাই বি কৰি ইয়াত জেগাই পাতি দিবা লাষ্টত গৈ পেলাই আমি মেইন বস্তুটো পাই গ'লোঁ এক্স কছ আলফা প্লাছ ৱাই চাইন আলফা ইকুৱেল টু কি হ'ব পি ঠিক আছে অ'কে